গৰু বিহুৰ দিনাই যাবলৈ ওলালোঁ আমাৰে ৰিলেটিভ বৰদেউতা এজনৰ ঘৰলৈ। দেউতাহঁতে কিবা অনুষ্ঠান এখনৰ কাৰণে বৰদেউতাক নিমন্ত্ৰণ জনাবলৈ গৈছিলে। বিহুৰ বতৰ যিহেতু ময়ো লগতে যাওঁ বুলি ক'লোঁ। আৰু এয়া আমাৰ বৰদেউতা। গৰম আছিলে যিহেতু সেইকাৰণে আমি গৈ পাই বাহিৰতে বহিলোঁ। বৰমা আৰু বৌয়ে আমাক আনি ফ্ৰুইটছ খাবলৈ দিলে। যদিও আমাৰ সঘনাই বৰদেউতাহঁতৰ ঘৰলৈ অহা নহয়, তথাপি কিন্তু বৰদেউতাহঁতৰ ঘৰখনত আহি আমাৰ বহুতেই বেছি ভাল লাগে। কাৰণ ঘৰখনত নোহোৱা বস্তু একোৱেই নাই। এফালৰ পৰা ভাবিলে পাৰ্ক বুলিয়েই ক'ব পাৰে। দেউতাহঁতে কথা পাতি আছিলে, সেইকাৰণে আমি ঘৰখনৰ চাৰিওফালে ঘূৰি সুন্দৰ পৰিৱেশ উপভোগ কৰিলোঁ। এয়া চাইকেলখন চাওকচোন ইমান ধুনীয়াকৈ সজাই থৈছে। লগতে আকৌ বটলবিলাকো এনেই যাবলৈ দিয়া নাই, ৰং কৰি ধুনীয়াকৈ সজাইছে। মাজতে আমাক ৰুমলৈ মাতি আকৌ চাহ খাবলৈ দিলে। চাহৰ লগতো যে ইমানবিলাক বস্তু, বিহুৰ বতৰ যিহেতু পিঠা লাডুটো আছেই, লগতে আৰু বহুত বস্তু। আৰু এয়া দাদাৰ ল'ৰা। চাওকচোন মোবাইলত বিহু লগাই দিওঁতেই ইমান ধুনীয়াকৈ নাচিছে। আমি পিছে মাছ, মাংস আৰু বহুত বস্তুৰে ধুনীয়াকৈ ভাতো খালোঁ। কিন্তু ভাত খোৱা ভিডিঅ' কৰিব পাহৰিয়েই গ'লোঁ। লাষ্টত আকৌ আমাক আটাইকে বিহুৱানো দিলে। সঁচাকৈয়ে আজিৰ দিনটো বৰদেউতাহঁতৰ ঘৰত বহুত ধুনীয়াকৈ পাৰ কৰিলোঁ। আজিলৈ আহিছোঁ।